আজিৰ আমাৰ সভাত উপস্থিত শ্ৰদ্ধাস্পদ অসম সাহিত্য সভাৰ সভাপতি মহোদয়, উপস্থিত প্ৰবাসী শাখা প্ৰমুখ বৃন্দ, সাহিত্যনুৰাগী ৰাইজ, বিশিষ্ট লেখক, কবি, সাহিত্যিক, সকলোলৈ মোৰ সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই গ্ৰন্থ উন্মোচনী সভালৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ আৰু গৌৰৱময় মুহূৰ্তত অসম সাহিত্য সভাৰ বিদেশ মৈত্ৰী বন্ধন উপসমিতিৰ দ্বাৰা প্ৰকাশিত আন্তঃৰাষ্ট্ৰীয় ত্ৰিমাসিক বহুভাষিক সাময়িকী প্ৰবাসী প্ৰবাসিকাৰ ৰঙালী সংখ্যাৰ শুভ উন্মোচন উপলক্ষে একত্ৰিত হ'বলৈ পাই আমি অত্যন্ত আহ্লাদিত আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ। প্ৰবাসী প্ৰবাসিকা কেৱল এখন সাময়িকী নহয়, ই হৈছে পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিস্তৃত অসমীয়া হৃদয়সমূহক একোডাল সূতাৰ সৈতে সংযোগ কৰা এক সজীৱ সাংস্কৃতিক সেতু। বিশেষকৈ ৰঙালী বিহুৰ দৰে আনন্দময় আৰু ঐতিহ্য সমৃদ্ধ সময়ত এই সংখ্যাটোৰ প্ৰকাশ আমাৰ ভাষা সাহিত্য আৰু সাংস্কৃতিক বিশ্বমঞ্চত উজ্বলাই তোলাৰ এক গুৰুত্বপূৰ্ণ আৰু অৰ্থবহ পদক্ষেপ বুলি আমি ভাবোঁ। আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে এই সাময়িকীখনে নতুন প্ৰজন্মক অসমীয়া ভাষা আৰু সাহিত্যৰ সৈতে অধিক ঘনিষ্ঠভাৱে এক সম্বন্ধ গঢ়ি তোলাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক সৃজনশীল বিনিময়ৰ দুৱাৰ মুকলি কৰিব। এই শুভ প্ৰচেষ্টাৰ সৈতে জড়িত মোৰ সকলো সহযোগী সম্পাদক মণ্ডলী তথা সন্মানীয় প্ৰতিজন লেখক লেখিকা আৰু সহযোগী সকলোলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ আমাৰ সভাত উপস্থিত থকা মাননীয় সভাপতি মহোদয়ৰ দ্বাৰা আমি এই গ্ৰন্থখনি শুভ উদ্বোধন কৰিম। এতিয়া মই সভাপতি মহোদয়ক বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপুনি এই গ্ৰন্থ শুভ উদ্বোধন কৰা হৈছে বুলি এবাৰ কৈ দিলে আমাৰ সহযোগী সম্পাদক TD বৰুৱা ডাঙৰীয়াই ভাৰ্চুৱেলি গ্ৰন্থখন আমাৰ ৰাইজৰ আগত দাঙি ধৰিব। আৰু প্ৰবাসত বসবাস কৰা প্ৰতিগৰাকী অসমীয়ালৈ অসমীয়া নৱবৰ্ষৰ সাদৰ সম্ভাষণ গ্ৰহণ কৰিলোঁ। আৰু আজি যিখন প্ৰবাসী প্ৰবাসিকা এইসকলৰ অহো পুৰুষাৰ্থৰ প্ৰকাশিত হৈছে, এইখনৰ যোগেদি অন্ততঃ প্ৰবাসত থকা অসমীয়া প্ৰতিগৰাকীৰে নিজৰ মাতৃভাষা আৰু মাতৃভূমিৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি যি আবেগ আৰু অনুৰাগ, তাৰ লগতে অসমীয়া মাটি পানী বায়ুৰ লগত প্ৰবাসত থাকিও সেইসকল বৰেণ্য অসমীয়াই অসমৰ এই কেওটা বস্তুৰ যিটো সৌগন্ধ, সেই সৌগন্ধ উপলব্ধি কৰি আমাৰ জাতীয় স্বাভিমান স্বৰূপ ৰঙালী বিহুৰ তাৰ প্ৰতি এটা স্নেহ শ্ৰদ্ধা আৰু আত্মীয়তা প্ৰদৰ্শন কৰি এখন আলোচনী উলিয়াইছে। ই এটা অসমীয়া সাহিত্যৰ জগতৰ এক ঐতিহাসিক খবৰ বুলি প্ৰতিগৰাকী অসমত থকা ভাষাভাষী
ভিন্ন ভাষাভাষী লোকে এই অসম আৰু অসমীয়াক ভাল পায় সকলোৱে গৌৰৱ অনুভৱ কৰিব বুলি মই আশা কৰিছোঁ। নিজৰ ৰাজ্যখনৰ কৌটিকলীয়া ভাতৃ আৰু ভগ্নীৰূপে বসবাস কৰাৰ বিভিন্ন নৃগোষ্ঠীক সামৰি সমন্বয়ৰ সম্প্ৰীতি সাধন কৰাত ইতিহাসে কেতিয়াবা আপোনাসকলকো নিশ্চয় স্মৰণ কৰিব। অসম সাহিত্য সভাৰ ইতিহাসতো আপোনাসকলৰ বাৰ্ষিক প্ৰতিবেদনৰ এই কথা সদায় সন্নিৱিষ্ট হৈ থাকিব। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত আপোনালোকৰ এই সম্পদ ভাগ আজি যিখন উন্মোচন কৰা হৈছে এখন সদা সংৰক্ষিত হৈ থাকিব। মই আপোনাসকলক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চা কৰি থাকিবলৈ ভগৱানে দুটা বস্তু আপোনাসকলক দিয়ক। এটা হৈছে আপোনাসকলৰ সুস্বাস্থ্য আৰু এটা হ'ল আপোনাসকলৰ স্বদেশ স্বজাতি প্ৰেমৰ যিটো ধাৰাল অনুৰাগ এতিয়া যেনেকৈ আছে পৰৱৰ্তী কালতো এই অনুৰাগ আপোনাসকলৰ নিশ্চয় থাকিব। মোৰ এইবাৰ বৰ ইচ্ছা আছিল দিল্লী বা বোম্বাইত অসম সাহিত্য সভাৰ এখন গ্ৰন্থমেলা কৰাৰ কথা ভাবিছিলোঁ, কিন্তু সময়ত হৈ নুঠিল। 2 দিন বা 3 দিনৰ কাৰণে এখন গ্ৰন্থমেলা যদি আমি কৰিব পাৰিলোহেঁতেন, পত্ৰ আমি লৈ গ'লোহেঁতেন, এনেকুৱা এটা ধাৰণাও মোৰ মনত আছিল। কিন্তু বিভিন্ন কাৰণত, বিশেষকৈ আমাৰ ইয়াত যিটো নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনটোৰ কাৰণে আমাৰ প্ৰায় 4 মাহ সময় আমি প্ৰায় নিষ্কৰ্মাৰ নিচিনা হ'লোঁ। একাডেমিক বিদ্যায়তনিক কামবিলাকৰ বাহিৰে আমি অন্যান্য কাম কৰিব পৰা নাই। যি কি নহওক, আজি আপোনাসকলে এই ঐতিহ্যমণ্ডিত দিনটোত, কালিলৈ দেওবাৰ, আজিও নিশ্চয় বহুতৰ চাকৰি ছুটি হয়তো আছিল চাগে, সেইকাৰণে এটা সময়ৰ আকচুলিত ধৰি আপোনাসকলে আজি এই বিজয় বৈজয়ন্তী মালা পিন্ধাবলৈ আপোনাসকলে মাতৃভূমিক অসমীয়া মাতৃভাষাত এই মালাধাৰ আপোনালোকে পিন্ধাই আপোনালোকে সাৰ্থক হোৱা নাই, অসম সাহিত্য সভাকো আপোনাসকলে সাৰ্থক কৰি তুলিলে। মই আপোনালোকৰ সদৌতিকে অসম সাহিত্য সভাৰ হৈ কৃতজ্ঞতা নিবেদন কৰিলোঁ, শ্ৰদ্ধা নিবেদন কৰিলোঁ। অহা বৰ্ষটো যাতে সকলোৰে জীৱনটো সুখ সম্প্ৰীতি আৰু যি মৈত্ৰী এই সকলোৰে ভৰি পৰক আপোনালোকৰ জীৱনত। সংস্কৃতৰ যিটো বিহুবন্ত, তাৰ ভিতৰতে যি অলপ চৰ্চা হয়, আৰু ত্ৰিদীপটো মই ভালকৈ জানো, ত্ৰিদীপক ইয়াত তেওঁলোকৰ কথা বতৰা হৈ থাকে, আৰু ৰোমা বাইদেউ আমাক বহুত উৎসাহ দিয়ে। সেই হিচাপে ইয়াৰ পৰা প্ৰপৰ্চন হিচাপত 2টা লেখা গৈছে, গতিকে ভালেই গৈছে চাগে ৰিপ্ৰেজেণ্টেশ্যন। সকলোকে নমস্কাৰ জনালোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। উন্মোচন হৈছে নগলপুৰ কিতাপখন। এই 2 বছৰ 3 বছৰ মান আগতে আই থিংক ত্ৰিদীপ বৰুৱাই ভালকৈ মনত পৰিব। ইতিমধ্যে মোৰ 33খন কিতাপ উন্মোচন হৈছে, মানে মোৰ হাৰ্ড কপি হিচাপে 33খন কিতাপ হৈছে, বুক এখন হৈছে, গতিকে সেইখন লৈ 34খন হৈছে। আৰু মোৰ হাতত এতিয়া লিখা আছে ধৰক 25-26 যিখিনি লিখিলোঁ, যদি
হয় 40 বছৰৰ মূৰত দেখা পাইছো তোমাক মই আজি আচলতে এইটো মানে এটা মোৰ ভাল লগাকে ইংলিছত বাৰু প্লেজেণ্ট ছাৰপ্ৰাইজ আৰু অসমীয়াত ক'বলৈ হ'লে চমক খুৱাই দিলে তাই নিজে মোক নাই কোৱা বেলেগ এগৰাকী স্কুলৰ বান্ধৱীয়ে মোক কৈছে যে আমাৰ মানে গ্ৰুপ এটাত মিটিং হৈ আছে তই মানে অনলাইন আহিহে মই দেখিছিলো যে মই সাহিত্য সভাৰ মানে গ্ৰন্থ উন্মোচনীত বহি আছো তথাপিতো ৰুমা বহুত ধন্যবাদ তোমাক আৰু আটাইকে নমস্কাৰ বিহুৰ শুভেচ্ছা আটাইকে জনাইছো সকলোকে বহুত অভিনন্দন ইমান এটা ভাল কাম যে হ'ল আৰু বেলেগ ভাষাৰ সাহিত্যৰ লগত আমি কম্পেয়াৰ কৰিলে আচলতে আমাৰ একো কামেই হোৱা নাই নহয়নে গতিকে পেলাই মোৰ মনলৈ অহা ভাৱ এটাহে মই কম মই সাহিত্য আৰু ভাষা দুয়োটাক বেলেগকৈ চাওঁ সাহিত্যটো সাহিত্য আৰু ভাষাটো ভাষা আৰু যিহেতু এতিয়া গোটেইবিলাক প্ৰযুক্তিবিদ্যা টেকনলজিত চলে গতিকে ভাষাৰ অধ্যয়নটো ভাষাৰ অধ্যয়ন হিচাপে হ'ব লাগে ভাষা এটা সংৰক্ষণ কৰিবলৈ হ'লে ভাষাৰ অধ্যয়নটো এটা বৈজ্ঞানিক পদ্ধতি গতিকে যিবিলাক আমাৰ চিনটেক্স হয় সেইবোৰ মেচিন লাৰ্ণিঙত নভৰালে ভাষাটো ডিজিটেলাইজ নকৰিলে আমি অকণ পিছ পৰি থাকিম আৰু লগতে আমাৰ ভাষাত যিখিনি আমি পাওঁ যিখিনি আমাৰ অলৰেডি আছে সেইখিনিতো আছেই যিখিনি মানুহে এতিয়াও লিখি আছে সেইখিনিও আছে কিন্তু আমাৰ ভাষাত আচলতে ভাল গৱেষণা নাই মানে গৱেষণা বুলি ক'লে যিবিলাক বুজায় ভাল ৰিচাৰ্চ সেইটোৰ মই উদাহৰণ দিবলৈ হ'লে চাইনাৰ উদাহৰণ হৈছে গৱেষণাই নহয় যদি সেই গৱেষণাটোৱে পৃথিৱীলৈ কিবা এটা ভাল সাল সলনি কৰিব নোৱাৰে গতিকে যিহেতু আমাৰ যিখিনি মানুহ এতিয়া আজি মই ইয়াত দেখিছো আটাইকে আমাৰ সকলোৰে এটা দায়িত্বও আছে যে সাহিত্যটোৰ লগতে সাহিত্যৰ মানদণ্ডটো আৰু সাহিত্যৰ যিখিনি খালী ঠাই আছে সেইখিনিও যাতে আমি ভাষাটোৰ লগতে পুৰাব পাৰো তেনেকৈ যদি আগলৈ কৰি যাব পাৰি ভাল হয় আৰু মোৰ এটা আধা কাম মানে অসমত থাকি আহিলে বহুত বছৰ আগতে থাকি আহিলে 2000 চনতে মই আনন্দ বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাত কাম কৰি আছিলো কৰি থাকোতে এখন অসমীয়া ঘৰচীয়া জীৱ-জন্তুৰ অভিধান প্ৰায় ২৭,০০০ পৰা ২৭,০০০ মান শব্দৰ এখন অভিধান মানে কম্পাইল কৰি থোৱা আছে কিন্তু কিতাপখন পাব্লিছ হোৱা নাই আৰু গলে মানে কামটো কৰিবলৈ হাতত সময় লৈ যোৱাও হোৱা নাই মই গলে মৰাণলৈ যাওঁ এইটো কামো যদি কৰিব পৰা গ'লহেঁতেন আচলতে মই ভাবি থাকো যিহেতু এনেই চাগে আলমাৰীত পৰি আছে তাতে কৰবাত ডিপাৰ্টমেণ্টত আপুনি ডিজিটেলি কৰিবও পাৰা তুমি আমাৰ তাত্ৰী এপ্লিকেশ্যনৰ দ্বাৰা এইখিনিতে মই কওঁ এই এতিয়া উত্তৰ আমেৰিকা সাহিত্য সভাৰ পৰা আমাৰ বিশেষকৈ আমি ল'ৰা ছোৱালী এইবছৰ আমি ল'ৰা ছোৱালীৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ কেইটামান অনুষ্ঠান মইনা মেলৰ অনুষ্ঠান আৰু তাৰ দ্বাৰা আমি চেষ্টা কৰিছোঁ তেওঁলোকক মানে আমাৰ সাহিত্যৰ বিষয়ে অকণমান হেৰি কৰা আমাৰ এখন আলোচনী লুইতৰ পৰা মিচিপি বুলি এখন প্ৰকাশ কৰোঁ সেই আলোচনীখনত আশা কৰিছোঁ আপোনালোকে যদি মানে পঢ়ে আৰু তাতো যদি হেৰি দিয়ে কণ্ট্ৰিবিউট কৰে আমি ভাল পাম ৰঙালী ৰুমা বাইদেউ আপোনাক বহুত ধন্যবাদ জনালোঁ নিমন্ত্ৰণৰ কাৰণে আৰু গোস্বামী ডাঙৰীয়া সভাত যোগ দিছোঁ আৰু ধন্যবাদ জনাইছোঁ সকলোকে যে ইমান ধুনীয়াকৈ গোটেই কাম কাজবোৰ আৰম্ভ হৈছে আৰু আজিকালিৰ দিনত আমিও একেটা পেজত বুলি কয় আজিকালি একেটা পেজত আমি আছোঁ গ্ল'বেলি সেইটো কথা ভাবিও মনটো ভাল লাগিছে আমাৰো এখন আলোচনী ওলায় পিছে মেগাজিন নহয় সেইখন নিউজ লেটাৰ হিচাপে ওলায় কিন্তু নিউজ লেটাৰতকৈ অলপ বেছি তাত
আৰ্টিকলছ থাকে, মানে প্ৰবন্ধ বা অন্য কথা বতৰা এইবিলাক থাকে, কেতিয়াবা যোজনা ফকৰাও লিখা থাকে এনেকুৱা। যোৱা বছৰৰ যিখন আছে খুব ধুনীয়াই হৈছে সেইখন। তাৰ আগতে এখন হৈছিল ৰূপালী জয়ন্তীত, সেইখনো খুব ধুনীয়াকৈ আমি উলিয়াইছিলোঁ, সেইখনৰ নাম দিছিলোঁ ৰূপালী। এতিয়া এই আলোচনীখন আমি এই টেট্ৰেৰ যোগেদি আমি হয়তো এপটোৰ যোগেদি আমি তাত যোৱা বছৰখন দিব পাৰিম, সেইটো আশা এটা ৰাখিছোঁ। আৰু আপোনাৰ নামটো ঠিক ধৰিব পৰা নাই, বৰুৱা ডাঙৰীয়া নহয় জানো আপুনি? ত্ৰিদীপ বৰুৱা। আপোনাৰ সহায়ো বহুত লাগিব এইখন যদি আমি এই মেগাজিনত পঢ়োঁ। এইবাৰো আমি চেষ্টা কৰিছোঁ এখন যুক্তৰাজ্যৰ পৰা নিউজ লেটাৰ উলিয়াবলৈ। সেইখন হয়তো আমি জুলাই মাহত আমি সেইখন আকৌ উলিয়াম। তাৰ কাৰণে যদি আপোনালোকৰো কিবা এটা কণ্ট্ৰিবিউশ্যন থাকে বা আপুনি বৰুৱাদেউ আপুনি যদি তাত এই এপটোৰ বিষয়ে অকণমান লিখিব পাৰে, সঁচাকৈ ধন্য মানিম। আৰু এষাৰ কথা মোৰ ইয়াত ক'ব মন গৈছে যে চৈল্যে নমানিকং মুক্তাকং ন গজে গজে সাধৱ নহি সৰ্বত্ৰং চন্দনং ন বনে বনে। এনেকুৱা মানে ভাল অসমীয়া শব্দত ক'বলৈ গ'লে পণ্ডিত বুলিয়ে ক'ব লাগিব। এনেকুৱাখিনি মানুহ আমি একেলগে ইমান সৰু যন্ত্ৰটোৰ ভিতৰতে লগ পাই সঁচাই বৰ ভাল লাগিছে। আৰু আপোনালোকে অসমীয়া ভাষাৰ কাৰণে ইমানখিনি কাম কৰিছে, সেইটো কাৰণে আৰু আনন্দ লাগিছে যে এইটো ধ্ৰুপদী ভাষা হিচাপে আমাৰ স্বীকৃতি পাইছে। পোৱাৰ পিছতো আপোনালোকে ইমান সুন্দৰকৈ বিদেশৰ পৰা এইবিলাক কাম কৰি আছে। মই আগতে লুইতৰ পৰা মিছিছিপিখন অৱশ্যে কেইবাবাৰো পাইছোঁ, কিন্তু এতিয়া এই আপোনালোকে যিখন নতুনকৈ প্ৰবাসিকা উলিয়ালে সেইটো কাৰণে আনন্দিত হৈছোঁ। আৰু আমাৰ গীতা বাইদেউ নেকি, তেখেতে যিটো কথা ক'লে যে তেখেতসকলৰ এখন ৰূপালীম বুলি এখন সৰু লেটাৰ মেগাজিন ওলাই, সেইটোও বৰ ভাল লাগিছে। আৰু বিদেশত উৎসাহৰ বতৰালৈ নতুন বছৰ সমাহিত, হেঁপাহেৰে অপেক্ষাৰত বিশ্ববাসী, সোণালী ভৱিষ্যতৰ নিৰ্মল আকাশ, সুশীতল প্ৰভাতী পুৱাৰ মৃদু সমীৰৰ পৰশত জিলিকিব সুন্দৰ ধাৰা, নৱপ্ৰজন্মৰ আহাৰ্যৰে নৱ নৱ সৃষ্টিৰে উজলিব আই ধৰিত্ৰীৰ বুকুত, লুণ্ঠনৰ জপা আঁতৰাই প্ৰকৃতিৰাণীক সাৱটিব দুহাতেৰে হিয়াৰ মাজত, মানৱতাৰে উপচিব হৃদয়, আঁতৰিব যুদ্ধৰ অনল, একতাৰ ময়ূখ মালাধাৰী তীৰ বিৰাব বিশ্বৰ বুকুত। মৃদু টোকৰ বসন্তৰ মৃদু টোকৰত, কুলি কেতেকীৰ সুৱদী মাতত, সেউজী গছৰ কোমল বতাহৰ আবদাৰত, দেউতাৰ পদূলিৰ কপৌজোপাই, সেউজী পাতৰে উপচি পৰা ৰঙিলী হতৰ জেতুকাজোপাই, বহাগৰ বিহুটি যে জপনাৰ মুখতে আছেহি ৰৈ তাৰেই বতৰা দিলে। স্কটলেণ্ডৰ পৰা কৈছোঁ। সাহিত্য সভাৰ লগত মই বহুত দিনৰ পৰা জড়িত হৈ আছোঁ, কিন্তু এতিয়া দেখিছোঁ সাহিত্য সভাই কেওফালে পোখা মেলিছে। আগতে কেৱল অসমৰ সাহিত্য সভা আৰু আমাৰ যুক্তৰাজ্য সাহিত্য সভাখনেই বিদেশত প্ৰথম প্ৰতিষ্ঠা হোৱা সাহিত্য সভা, কিন্তু এতিয়া ইমান বেছি উৎসাহ উদ্যোগেৰে সকলো জেগাতে সাহিত্য সভা পাতিছে। আৰু মুম্বাইৰ স্বৰ্ণ শাখাৰ ৰোমা হাজৰিকাৰ লগতো আমাৰ অন্য ফালৰ পৰা লগ পোৱাৰ সুযোগ হৈছে। আৰু মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। এই বুকখন ইমান সুন্দৰকৈ ভাত সাজ ৰান্ধি সোৱাদ হ'লেই নহ'বতো, সুন্দৰকৈ সজাইও দিব লাগিব। খাদ্য তেতিয়াহে বেছি খোৱাসকলৰ কাৰণে বেছি আকৰ্ষণীয় হয়। এয়া খাদ্য ভালকৈ ৰন্ধাই নহয়, সুন্দৰকৈ পৰিৱেশনো কৰিছে। এইটো এটা ডাঙৰ কাম হৈছে আৰু এটা কামেই আন এটা কামলৈ আকৌ আগবঢ়াই লৈ যায়। গতিকে মই নতুন বছৰৰ শুভেচ্ছা জনালোঁ। বহাগ বিহু প্লেটফৰ্ম মই আগতে কেতিয়াও অহা নাই। আজি মই এই চেগতে শ্ৰীযুতা ৰোমা হাজৰিকাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ, মোকো এই প্লেটফৰ্মখনত ভাগ দিয়াৰ কাৰণে। আৰু মই অকণমান উৎসাহিত হৈছোঁ যে আমাৰ অসমীয়া মানুহে ইমান ভাল কাম কৰি আছে দেশে বিদেশে। আৰু এই তাত্ৰী নামৰ যিটো এপ আছিলে, মই আগতে পৰা নাছিলোঁ, আজি কিন্তু পাৰিলোঁ। সেইকাৰণে মোৰ আজি আৰু অকণমান ভাল লাগিছে। বাইদেউৰ লগতে ময়ো খুব আনন্দিত অনুভৱ কৰিছোঁ।
এইখিনিকে মই আজি ক'লোঁ প্ৰথম হিচাপে। আগলৈকো আমি এনেকৈ লগ পাই থাকিম। আগলৈকো ৰুমা হাজৰিকাৰ ডাঙৰীয়ালৈ সুযোগ দিব বুলি আশা কৰিলোঁ। ধন্যবাদ। দিশত ডিজিটেল মাধ্যমেৰে আগবঢ়াই লৈ যোৱা ত্ৰিদীপ বৰুৱা সকলোকে এই মুহূৰ্তত মই ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত আন্তৰিক অভিনন্দন জনাইছো। আৰু এটা কবিতা মই পাঠ কৰিব বিচাৰিছো। বহাগ। মই খিৰিকীখন খুলি দিলো, স্তব্ধতাৰ নিৰ্জন পোহৰত আমি আকৌ মুখামুখি হলো। ক্ষীৰৰ সেন্দুৰেৰে সুন্দৰ আকাশৰ মুখত জিলিকি উঠিছে সোণোৱালী বহাগ। সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে লিখিব পাৰে বা তাৰ সাধুকথাবোৰ আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে লিখিব পাৰে। মানে তাৰ সংস্কাৰ সংস্কৃতি কেনেকুৱা, আমাৰ যেনেকৈ বুঢ়ী আই সাধুবোৰ আছে, আপোনালোকৰ তাৰ ল'ৰা ছোৱালীৰ কাৰণে, অসমীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে বা অন্যান্য ভাষা ভাষী ল'ৰা ছোৱালীৰ মাজত আমি কালচাৰেল এক্সচেঞ্জ হিচাপেও এইটো ল'ব পাৰোঁ। গতিকে আপোনালোকে আগভাগ লওক। প্ৰবাহিকাখন আপোনালোকৰে হয়। এইখন আমি মাত্ৰ এটা আগবঢ়াই দিছোঁ মানে। আৰু আলোক দাস ডাঙৰীয়া, আপুনিও আপোনাৰ মতামত জনাব, কেনেকুৱা পাইছে আলোচনীখন? হয়, ধন্যবাদ জনাইছোঁ বৰুৱা ডাঙৰীয়াক সকলোখিনি সুন্দৰভাৱে ব্যাখ্যা কৰাৰ বাবে। আশা কৰিছোঁ সকলোৱে কৰিব পাৰিব তাত্ৰী এপত গৈ, আৰু বিশেষ সুবিধা হ'লে বৰুৱা ডাঙৰীয়াক ফোন কৰি আপোনালোকে পৰামৰ্শ ল'ব পাৰিব। পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়ি আৰু এটা কথা দেই, ক্ষমা কৰিবা, মাজতে ক'লোঁ, এই আলোচনীখন যে বেটুপাতটো খুব সুন্দৰকৈ আমাক সজাই দিছে আমাৰ সহযোগী সম্পাদক দিগন্ত মালাকাৰ ডাঙৰীয়াই দেই। তেখেত বৰ শলাগৰ পাত্ৰ। আমাৰ প্ৰচাৰ বিভাগৰ কামবোৰ যিমানবোৰ সুন্দৰ কাম আছে তেখেতে বৰ ধুনীয়াকৈ সজাই পৰাই আমাক দিয়ে। মানে অশেষ ধন্যবাদ তেখেতলৈ, ইমান ব্যস্ততাৰ মাজতো যে আমাক সময় দিয়ে। সেয়া এই প্ৰসংগতে মই তেখেতলৈ এটা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এইবাৰ সহকাৰী সম্পাদক শ্ৰীযুত দিগন্ত মালাকাৰক দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। তেখেত আছে, মই দেখি আছোঁ। বাইদেউ, মই অকণমান বাহিৰত আছিলোঁ একচুৱেলি। মই কিবা এটা কৰ্ম লৈ পিনে বাহিৰলৈ আহিব লগা হৈছে, বাট দুআষাৰ কৈছোঁ। পোনপ্ৰথমে ৰুমা বাইদেউলৈ ধন্যবাদ এইখিনি অপৰচুনিটি দিয়াৰ বাবে। যিমানখিনি মই কৰিব পাৰিছোঁ মই কৰি দিছোঁ। আৰু তাৰ মাজতে অসমীয়া সাহিত্যৰ মোৰ যিমানখিনি অৰিহণা বা যিমানখিনি আমাৰ ফালৰ পৰা কৰিব পাৰিছোঁ আমি কৰি আছোঁ। ত্ৰিদীপ দাদালৈ মোৰ বহুখিনি ধন্যবাদ। খুব ধুনীয়া কাম কৰি আছে। মই তেখেতলৈ জাষ্ট এটাই কথা ক'ব বিচাৰিছোঁ যে এই এপৰ তেখেতে যদি অকণমান, আমি যিটো মাৰ্কেটিঙত প্ৰমোশ্যন বুলি কওঁ, এইটো পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ তেখেতে যদি এইটো অকণমান আৰু প্ৰমোট কৰিব পাৰে, আমি হয়তো অফলাইন আমি বেলেগকৈ কথা পাতিব পাৰোঁ ত্ৰিদীপ দা আপোনাৰ লগত। ইমান ধুনীয়া আপুনি কিতাপ সেইখিনি আহিছে, ডিজিটেলাইজ কৰিছে, এইখিনি দৰ্শকৰ মাজলৈ যে গৈ পাব লাগে, সেইটো খুব ইম্পৰ্টেণ্ট, সেইটো খুবেই ক্ৰিটিকেল হৈ যায়। আৰু অসম সাহিত্য সভাৰ যিখিনি আমাৰ বিষয়ববীয়া আছে তেওঁলোকলৈও অনুৰোধ জনাম যে এই যিটো এপ ত্ৰিদীপ বৰুৱাদেৱে আগবঢ়াইছে, এইটোক যদি আমি অসম সাহিত্য সভাৰ মঞ্চৰ থ্ৰুদিও যদি আমি এটা স্বীকৃতি দিব পাৰোঁ, খুবেই ভাল হ'ব। জাষ্ট মই এইখিনি কৈ থৈছোঁ। ধন্যবাদ। খুব সুন্দৰ কথা ক'লে। ইতিমধ্যে আমাক সভাপতি মহোদয়ে আমাক এটা স্বীকৃতি দিয়াৰ নিচিনাকৈ কৈয়ে গৈছে, চিৰযুগমীয়া হৈ থাকিব আমাৰ কামখিনি বুলি কৈছে। তথাপি আমি অফিচিয়েলি তেখেতসকলক লগ ধৰি এবাৰ এই কথাটো অৱগত কৰাব লাগিব, যাতে এপটোৰ আৰু উন্নতিৰ কাৰণে আমি কাম কৰি যাব পাৰোঁ। খুব ভাল লাগিলে, ধন্যবাদ। ধন্যবাদ জনাইছোঁ শ্ৰীযুত দিগন্ত মালাকাৰ দেৱলৈ তেখেতৰ পৰামৰ্শৰ বাবে, বক্তব্যৰ বাবে।
এইবাৰ বিদেশ মৈত্ৰী বন্ধনৰ আহ্বায়ক ডক্টৰ শশীকান্ত শইকীয়াদেৱক বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকৰ লেখাদি সমৃদ্ধ কৰাৰ কাৰণে অদূৰ ভৱিষ্যতে আমি আপোনালোকৰ এনেধৰণৰ সুন্দৰ লেখাৰে আলোচনীখন আগবঢ়াই নিব পাৰিম তাকে বাঞ্ছা কৰিলোঁ। আটাইলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। দীক্ষা পাঠক খাটনীয়ে অনুষ্ঠানটি আগবঢ়াই লৈ যাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। সকলোলৈ অভিনন্দন জনাই শুভেচ্ছা জনাইছোঁ। বৰুৱাদেৱক আলোচনীখন কেনেকৈ পঢ়িব পাৰি অলপ দেখুৱাই দিবলৈ অনুৰোধ জনালোঁ। ছাত্ৰী এপলৈ গৈ তেনেকৈ সকলোৱে পঢ়িব পাৰিব। হয়, ধন্যবাদ। শুভ সন্ধিয়া সকলোলৈ। মই আমাৰ এই কিতাপখন ক'ত উপলব্ধ হ'ব আৰু কেনেকৈ চাব পাৰিব সেইখিনি অলপ মই জাষ্ট দেখুৱাই দিব খুজিছোঁ। আমি অলৰেডি এটা ইনকল মেছেজ বুলি আছে যে ইনকল মেছেজত আমি এটা লিংক এটা দিছোঁৱেই। ঠিক আছে, মই এবাৰ লিংকটো যদি আপোনালোকে লিংকটো ক্লিক কৰে, কাৰোবাৰ তাত যদি ট্ৰাট্ৰি এপটো নাই তেতিয়াহ'লে ইনষ্টল কৰিবৰ বাবে সি প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰলৈ যাব আৰু তাতে ইনষ্টল কৰি ল'ব লাগিব আপোনালোকে। নেক্সট আকৌ এবাৰ যদি আপোনালোকে লিংকটো ক্লিক কৰে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি কিতাপখনৰ ভিতৰত সোমাব পাৰিব। মই এবাৰ দেখুৱাই দিছোঁ, মই ইয়াতে স্ক্ৰীনখন শ্বেয়াৰ কৰি এবাৰ দেখুৱাই দিছোঁ, লগতে কিতাপখনো দেখুৱাই দিম। এটা কিতাপখনৰ আভাস এটা গম পাব আপোনালোকে। হয়, নিশ্চয়। হয়, ইয়াতে মোৰ স্ক্ৰীনখন শ্বেয়াৰ হৈছে ন? নাই হোৱা। নাই হোৱা। এতিয়াও হোৱা নাই? নাই হোৱা। এতিয়া হৈছে। হয় 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 হৈছে। ইয়াতে আমি এটা লিংক এটা এইমাত্ৰ এই লিংকটো দিছিলোঁ, ইনকল মেছেজত আছেই tree.in লিংক। সেইটো মই সেই লিংকটো ক্লিক কৰি আছোঁ এতিয়া। সেইটো ক্লিক কৰোঁতে যিহেতু মোৰ তাত অলৰেডি ইনষ্টল হৈ আছে, গতিকে ডাইৰেক্টলি এপ্লিকেশ্যনটোত যাব, এপ্লিকেশ্যনৰ ভিতৰত কিতাপখনলৈ যাব। ইয়াত দেখা পাইছে চাগে আপোনালোকে প্ৰবাহিকা বুলি। মই এবাৰ আপুনি হোৱাটছএপৰ লিংকটোহে দেখাইছে, সেইটোৱে তলৰ মই আকৌ এবাৰ কৰি দিছোঁ। তাৰমানে ইয়াত বোধহয় নেটৱৰ্কৰ অলপ অসুবিধা হৈ আছে। মই ডাইৰেক্টলি আকৌ এবাৰ শ্বেয়াৰ কৰি দি আছোঁ। 1 মিনিট আকৌ এবাৰ শ্বেয়াৰ কৰিলে তাৰমানে মই সেই লিংকটো ক্লিক কৰোঁতে ক'ত গৈছে, চিধা কিতাপখনলৈ গৈছে। ঠিক আছে, মই এবাৰ দেখুৱাইছোঁ আকৌ এবাৰ। আপুনি ইতিমধ্যে উপস্থিত সকলোলৈ লিংকটো পঠিয়াইছে নেকি বাৰু? পঠিয়াইছোঁ, মই ইনকল মেছেজত দিছোঁৱে, আকৌ এবাৰ দিম মই। হয় হয়। ইয়াতে মই লিংকটো ক্লিক কৰোঁতে চিধা ইয়ালৈ গুচি আহিছে। এইটো দেখা পাইছে? হয়, ইয়াত মই জাষ্ট ৰিড বুক যদি কৰোঁ, আৰম্ভ
আৰম্ভণিৰ পৰা এই বেটুপাত মই যিহেতু কিতাপখন পঢ়ি আছিলোঁ মাজতে আহিছে বেটুপাতৰ পিছত ধৰক আমি শ্লাইড কৰি যাব পাৰোঁ সোঁপিনে বাওঁ পিনে আমি শ্লাইড কৰি যাব পাৰোঁ শুভেচ্ছা বাৰ্তা আমাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়ৰ পৰা সভাপতি মহোদয়ৰ শ্ৰদ্ধা তেখেতৰো শ্ৰদ্ধাঞ্জলি বুলি দেৱজিৎ বৰা ডাঙৰীয়াৰ শুভেচ্ছা বাৰ্তা কাৰ্যবাহী সভাপতি ৰুমা হাজৰিকা ডাঙৰীয়ানীৰ শুভেচ্ছা বাৰ্তা আহ্বায়ক কৰ্মসূৰ্য ডক্টৰ শশীকান্ত শইকীয়াদেৱৰ এটা আধুনিক প্ৰযুক্তিৰ আমখুমীয়াত বিহু এনেকৈ গৈ থাকিব পাৰে আপোনালোকে শ্লাইড কৰি এতিয়া শ্লাইড কৰি গ'লে ধৰক আপোনাৰ শ্লাইড কৰি যোৱাৰ উপৰিও তললৈ স্ক্ৰল কৰিলে তললৈ দেখা পাব তললৈ গ'লে সেইখিনি দেখা পাব আমি এই আলোচনীখনত যিয়ে লেখা পঠিয়াইছে তেওঁলোকৰ বিষয়েও জনাবলৈ আমি যত্ন কৰিছোঁ ইয়াত কিছু কণমানি ভাইটি ভণ্টিয়ে ছবি দিছে অলপ বিষয় দি তাৰ পিছত আৰ্টিকেল বা প্ৰবন্ধ নিবন্ধ কবিতা যি আছে সেইখিনি দিয়া গৈছে মই এটা কথা ক'ব খুজিছোঁ লিংকটো মৈত্ৰী বন্ধনৰ হোৱাটছএপত দিছে নেকি পোৱা নাই দেখোন মৈত্ৰী বন্ধনৰ হোৱাটছএপত আচ্ছা সেইটো চাগে মই এইটোত নাই মোৰ হয় হয় মই কৈছিল দেখা নাই যিহেতু মই মেগাজিনখন দেখুৱাই আছোঁ হয় হয় আলোচনীখনৰ পৃষ্ঠাত মানে এটা আপোনালোকে আই বাটন দেখিছে না চকুটোৰ নিচিনা তাত ক্লিক কৰিলে আপোনালোকে পৃষ্ঠাবিলাক বদলোৱাৰ হেৰিও পাব অপশ্যনো পাব এনেকৈ ধৰণে এইটো দেখা আছে যে ইয়াৰ উপৰিও আপোনালোকে ধৰক মই দেখুৱাইছোঁ ধৰক কাৰোবাৰ মই ধৰক ৰুমা হাজৰিকাৰ শুভেচ্ছা বাৰ্তাটো কাৰোবাক শ্বেয়াৰ কৰিব খুজিছোঁ তাৰমানে ইয়াত শ্বেয়াৰ কৰিলে চিধা চিধি এই পৃষ্ঠাটোলৈ আহিব ইয়াত যদি ক্লিক কৰোঁ মই হোৱাটছএপ কৰি পাৰোঁ দি দিব পাৰোঁ তাৰমানে কিতাপখনত ডাইৰেক্টলি অহাৰ লগে লগে এই পৃষ্ঠাটোতো ডাইৰেক্টলি আহিব পাৰে আৰু আমাৰ কাৰোবাৰ যদি দেখা পোৱাত অসুবিধা হয় ধৰক আমি এই যিখিনি আখৰৰ চাইজ আছে সেইখিনিও বঢ়াব পাৰোঁ এইবোৰো আছে ব্ৰাইটনেছ বঢ়োৱা কমোৱা সেইবোৰো ব্যৱস্থা আছে তেনেধৰণৰ বহুত ব্যৱস্থা আছে আৰু সেইটো কোৱাৰ দৰে চকুৰ দৰে এই বাটনটো টিপিলে সোনকালে যাতে পৃষ্ঠাবোৰ ধৰক আপুনি চিধা চিধি সেই পৃষ্ঠাটোলৈ যাব খুজিছে তেনে যাব পাৰিব